Hello everyone, প্ৰথমতে সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ মই হলো নয়ন 90% বিএড ষ্টুডেণ্টছে মেজাৰমেণ্ট পেপাৰখন বেয়া পায় কিয় কাৰণ ইয়াত অংক আছে সায়েন্সৰ ষ্টুডেণ্টখিনিয়েতো অংক কৰি আহিছে কিন্তু যোনখিনি আৰ্টছৰ ষ্টুডেণ্ট আছে সিহঁতে চাগে লাষ্ট ক্লাছ 9-10তে অংক কৰা গতিকে আজিৰ ভিডিঅ'টো এক্সেক্টলি তোমালোকৰ কাৰণে হ'বলৈ গৈ আছে কাৰণ আজি আমি তোমালোকৰ মেজাৰমেণ্ট পেপাৰখনৰ অংকখিনি কেনেকৈ কৰে সেইটো সহজ সৰল ভাষাত শিকিম অ'কে চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিবা চ' প্ৰথমতে তোমালোকৰ এটা বহুত ইজি এটা বস্তু মিন মাধ্য গড় বা এভাৰেজ যি কোৱা সেইটো শিকিম প্ৰথমতে সেইটো কেনেকৈনো নিৰ্ণয় কৰে সেইটো শিকোঁ ঠিক আছে গতিকে তথ্য তোমালোকৰ সাধাৰণতে দুটা ধৰণৰ থাকে এটা হৈছে অসংঘবদ্ধ তথ্য যিটো আনগ্ৰুপ ডাটা বুলি কয় আৰু আনটো হৈছে গ্ৰুপ ডাটা বা সংঘবদ্ধ তথ্য চ' অসংঘবদ্ধ তথ্য বা আনগ্ৰুপ ডাটা কি চাই লোৱা চ' তোমালোকৰ ধৰি ল'লোঁ 6জন বি এড ট্ৰেইনী যে ছেশ্যনেল পৰীক্ষাত পোৱা এইখিনি মাৰ্কছখিনি অ'কে চ' কোনোবাজনে 10ৰ ভিতৰত 10 পালে কোনোবাই 8 পালে কোনোবাই 3 পালে ইহঁত দুজনে ওচৰে বাচিছিল তো 6 পালে কোনোবাই 9 পালে গতিকে যেনেকৈ নম্বৰখিনি পাইছে তেনেকৈ ডাইৰেক্টলি আমি ইয়াত লিখি দিছোঁ হয়নে গতিকে এই তথ্যখিনি যেতিয়া আমি তথ্যখিনি এজ ইট ইজ যেনেকৈ আছে তেনেকৈ বহুৱাই দিওঁ তেতিয়া আমি সেইটোক কওঁ আনগ্ৰুপ ডাটা বা অসংঘবদ্ধ তথ্য অ'কে চ' এতিয়া অসংঘবদ্ধ তথ্য মানে এই নাম্বাৰকেইটাৰ আমি মিন কেনেকৈ উলিয়াম বা মাধ্য কেনেকৈ উলিয়াম চাই লোৱা অ'কে চ' প্ৰথম কথা কেনেকৈ উলিয়াম সেইটো উলিয়াবলৈ একেবাৰে সহজ চ' প্ৰথমতে তোমালোকে কি কৰিব লাগে নম্বৰখিনি যোগ কৰি দিয়া মই ইয়াত কি কৰিলোঁ যোগ কৰি দিলোঁ 10 যোগ 8 যোগ 3 অ'কে যোগ 6 যোগ 6 যোগ 9 অ'কে গোটেইকেইটা নম্বৰ যোগ কৰি দিলোঁ আৰু ইয়াত চোৱা কেইটা নম্বৰ আছে 1 2 3 4 5 6টা গতিকে 6টা নম্বৰ আছে গতিকে মই 6ৰে এইটো হৰণ কৰি দিলোঁ এতিয়া যদি আমি মিনটো কি পাওঁ চোৱাচোন ওপৰকেইটা যদি যোগ কৰোঁ মই চিম্পল কথা 10 18 হয়নে 19 20 21 21 6 27 27 6 33 33 9 তোমালোকৰ 42 হৈ যাব হয়নে 33 9 42 হৈ গ'ল চ' ওপৰত 42 হ'ল সেইটোক 6ৰে হৰণ কৰি দিয়া 6 7 গুণ যিহেতু 42 গতিকে তোমালোকে মিন পাই গ'লা 7 অ'কে গতিকে একেবাৰে সহজ কথা যিকেইটা তোমালোকৰ নম্বৰ দিয়া থাকিব নম্বৰকেইটা জাষ্ট যোগ কৰি দিয়া আৰু কেইটা নম্বৰ আছে চোৱা সেইটোৰে হৰণ কৰি দিয়া অ'কে চ' অসংঘবদ্ধ তথ্য মানে যিকোনো তথ্য যেতিয়া এনেকৈ ৰিপ্ৰেজেণ্ট কৰা থাকিব আনগ্ৰুপ ডাটাবিলাকৰ মিন উলিয়াটো একেবাৰে সহজ কাম অ'কে সেইটো হৈ গ'ল এতিয়া আমি তোমালোকৰ সংঘবদ্ধ তথ্য যিখিনি তোমালোকৰ অকণমান বহুত ষ্টুডেণ্টে টান পায় সেইটোলৈ আগবাঢ়িছোঁ চ' এতিয়া তোমালোকৰ চোৱা এইখিনি তথ্য যদি চোৱা ইয়াত তোমালোকৰ কি হৈ আছে কিছুমান ক্লাছ ইণ্টাৰভেলছ দেখিছা হয়নে চ' এনেকুৱা যেতিয়া ক্লাছ ইণ্টাৰভেলছত দিয়া থাকিব ক্লাছ ইণ্টাৰভেলবোৰ তোমালোকে দেখিবা তেতিয়াই তোমালোকে গম পাবা যে সেইটো এটা গ্ৰুপ ডাটা বা সংঘবদ্ধ তথ্য এতিয়া সেইখিনি কেনেকৈ আমি সেইটোৰ কেনেকৈ মিন উলিয়াব পাৰি বা মাধ্য কেনেকৈ উলিয়াব পাৰি সেইটো চাওঁ অ'কে চ' এইবোৰ তোমালোকৰ ক্লাছ ইণ্টাৰভেলছবোৰ দিয়া আছে 0 পৰা 10লৈ 10 পৰা 20লৈ 20 পৰা 30লৈ হয়নে আৰু এইপিনে তোমালোকৰ নাম্বাৰ্ছ অফ ষ্টুডেণ্টছ দিয়া আছে 1 2 4 2 1 অ'কে এইখিনি হৈছে ষ্টাডি আৱাৰ্ছ আৰু এইখিনি হৈছে তোমালোকৰ নাম্বাৰ অফ ষ্টুডেণ্টছ চ' এই যোনখিনি নাম্বাৰ অফ ষ্টুডেণ্টছ আছে এইখিনিক তোমালোকে ফ্ৰিকুৱেঞ্চি বা চমুকৈ এফ বুলি পঢ়িব পাৰা অ'কে এইখিনি হৈছে তোমালোকৰ এফ অ'কে চ' এতিয়া আমি কি কৰিব লাগিব এতিয়া তোমালোকৰ ইয়াৰ লগত দুটা কলম আৰু যোগ দিব লাগিব চ' প্ৰথম এটা কলম আমি বনাব লাগিব এইটো কলমত আমি কি কৰিম এই প্ৰতিটো ক্লাছ ইণ্টাৰভেলৰ কৰিস্পণ্ডিং অনুৰূপ তোমালোকে এটা নম্বৰ পাই আছে দেখিছানে এইটো ক্লাছ ইণ্টাৰভেলৰ কাৰণে 2 এইটো ক্লাছ ইণ্টাৰভেলৰ কাৰণে 4 এইটো ক্লাছ ইণ্টাৰভেলৰ কাৰণে 2 এইটোৰ কাৰণে 1 হয়নে এতিয়া এই গোটেইকেইটাৰ এইটো ক্লাছ ইণ্টাৰভেলৰ আমি ইয়াত কি কৰিম এক্স এটা উলিয়াম গম পাইছেনে আৰু এইটো ক্লাছ ইণ্টাৰভিউলৈ এক্স এটা উলিয়াম এনেকৈ প্ৰতিটো ক্লাছ ইণ্টাৰভিউলৰ কৰিস্পণ্ডিং আমি এটা নাম্বাৰ ইয়াত উলিয়াম চ' এইটো উলিয়াবলৈ একেবাৰে সহজ 0টো আৰু 10টো প্লাছ কৰি দিয়া কৰি পেলাই 2ৰে হৰণ কৰি দিয়া এতিয়া 0 + 10 মানে 10 হ'ব আৰু 10ক যদি মই 2ৰে ডিভাইড কৰি দিওঁ সেইটো পাই যাবা তোমালোকে 5 গম পাইছানে গতিকে এই ক্লাছ ইণ্টাৰভিউটোৰ কৰিস্পণ্ডিং অনুৰূপ তোমালোকে এক্স যোনটো আছে সেইটো পাই যাবা 5 হ'ল এতিয়া ছেকেণ্ডটো যদি কৰোঁ আমি 10 20 কিমান হৈ যায় 30 হৈ যায় 30টোক যদি 2ৰে হৰণ কৰি দিয়া মানে 30/2 30/2 তোমালোকে পাই যাবা 15 মানে এই যোনটো ক্লাছ ইণ্টাৰভেল আছে সেইটোৰ কৰিস্পণ্ডিং সেইটোৰ অনুৰূপ তোমালোকে নম্বৰ এক্স কিমান পাই যাবা 15 আকৌ এইটোৰ তেনেকৈ যদি উলিওৱা 30 + 20 50 হয় 50 2ৰে ডিভাইড কৰিলে তোমালোকে পাবা 25 হ'লনে এতিয়া তোমালোকে ইয়াত এটা পেটাৰ্ণ অবজাৰ্ভ কৰিছানে 5 আছিলে 15 হ'ল মানে 10 যোগ হৈ গ'ল 15 লগত 10 যোগ কৰিলা 25 হৈ গ'ল চ' বাকীকেইটা আমি ডাইৰেক্টলি নকৰি পেলাই ডাইৰেক্টলি উলিয়াই দিছোঁ 25 10 35 হৈ যাব এইটো হ'বনে আৰু এইটো যদি চোৱা তোমালোকে 35 10 তোমালোকৰ অকণমান বেলেগ হ'ব এইটো 40 + 50 ন চ' 30 + 40 তোমালোকৰ কিমান হৈ যাব 70 70/2 35 হ'ল আৰু 40 + 50 মানে কিমান হৈ যাব 90 90/2 মানে 45 হৈ যাব মানে চিম্পল 10টো তুমি প্লাছ কৰি দিলেই ওলাই যায় এইকেইটা হ'ল এতিয়া এক্সখিনি উলিয়ালা এক্সখিনি উলিয়াৰ পিছত তোমালোকৰ নেক্সট যোনটো কলম আছে সেই কলমটোত একেবাৰে তোমালোকে কি কৰিবা এই প্ৰতিটো কৰিস্পণ্ডিং নাম্বাৰ যোগ কৰি দিবা মানে ইয়াত যোনটো 1 আছে ইয়াৰ কৰিস্পণ্ডিং ইয়াৰ অনুৰূপ যদি চোৱা এইপিনে 5 আছে হয়নে এই 1 আৰু 5টো যোগ কৰি দিয়া কিমান পূৰণ কৰি দিয়া কিমান পাবা 5 × 1 5 × 1 তোমালোকে কিমান পাবা
5 পাবা সো এইটো কলম তোমালোকৰ নামে দি থৈছে fx মানে ইয়াৰ f2 আৰু x কিটা আমি পূৰণ কৰি গৈ থাকিব লাগে এইটো নম্বৰ আৰু এইটো নম্বৰ পূৰণ কৰি দিলে তোমালোকে 5 পালা এই নম্বৰটো 2 আৰু 15 টো পূৰণ কৰি দিয়া কিমান পাবা 30 পাবা হলে নেক্সট যদি সব 4 * 25 কিমান পাবা 100 পাবা হলে 100 পাই গলা নেক্সট তোমালোকে কি কৰিব পাৰা 2 * 35 কিমান পাবা 70 পাবা নেক্সট তোমালোকে 1 * 45 মানে 45 এ পাই গলা ওকে সো এইটো কলমো বনি গল এইটো কলম আমি কেনেকৈ বনালো এই দুটা যোগ কৰি পেলাই দুইটাক 2 ৰে ডিভাইড কৰি পেলাই নম্বৰখিনি পালো ওকে আৰু এইটো কলম আমি এই f কলমটো আৰু x কলমটো দুইটা পূৰণ কৰি এই কলমটো পাই গলো হলে এতিয়া তোমালোকে কি কৰিব লাগে নেক্সট ষ্টেপটো তোমালোকে এই যোনখিনি f আছে সেইখিনিক আমি যোগ কৰি দিম আৰু সেই যোগফলটো আমি এইটো সামেশন f এৰ সেই গুটেইখিনিৰ যোগফলটো বুজাই আছে এতিয়া যদি যোগ কৰো 1 2 3 3 4 7 7 2 9 9 1 10 অৰ্থাৎ এইটো হৈ যাব 10 আৰু এইকিটা আমি যোগ কৰিব লাগিব এইকিটা যেহেতু fx আছে গতিকে ইহঁতৰ যোগফলটোক সামেশন fx এৰে বুজাইছে আৰু এইকিটা যদি যোগ কৰি দিও কিমান পাম 5 30 35 135 135 এ তোমালোকৰ 70 হলে তোমালোকৰ 200 হৈ যাব 205 205 এ 40 এ 245 মানে 250 হৈ যাব তোমালোকৰ সামেশন fx হবনে গতিকে সিম্পল বস্তু একেবাৰে টান নহয় আমি অলমোস্ট আমি হৈ গল আমাৰ মিনটো খালি উলিয়াবলৈ ফৰ্মুলাটোত পাতিলে হল প্ৰথম কথা হল এইটো কলম আৰু এইটো কলম তোমালোকৰ দিয়াই থাকিব ক্লাছ ইন্টাৰভেলছ খিনি f খিনি তোমালোকৰ দিয়াই থাকিব তাৰ পৰা x কলমটো উলিয়াব লাগে কেনেকৈ দুইটা নম্বৰ যোগ কৰি তাক 2 ৰে ডিভাইড কৰি নম্বৰ এই তোমালোকে x খিনি উলিয়াব পৰা তাৰ পিছত x খিনি উলিয়াৰ পিছত f আৰু x দুইটা পূৰণ কৰি দিবা ইয়াক ইয়াৰ লগত পূৰণ কৰিলা ইয়াক ইয়াৰ লগত পূৰণ কৰিলা এনেকৈ f আৰু x খিনি পূৰণ কৰি এইটো কলম বনাই ললা কলমটো বনোৱাৰ পিছত গুটিকেইটা নম্বৰ যোগ কৰি তোমালোকে যেটো যোগফল পোৱা হেতু ৰাখিলা আৰু এপিনে তোমালোকে f খিনিও যোগ কৰি গুটিকেইটা যোগফলটো ৰাখিলা এটা সিম্পল মাধ্য কেনেকৈ উলিয়াম এতিয়া এইকিটাৰ পৰা মাধ্য উলিয়াবলৈ একেবাৰে সহজ কথা তোমালোকে সিম্পল হৰণ এটা কৰিব লাগে যেটো সামেশন fx আছে মানে যেটো 250 আছে হেতুক তোমালোকে 10 ৰে হৰণ কৰি দিবা সামেশন f ৰে হৰণ কৰি দিবা মানে 10 ৰে হৰণ কৰি দিবা সিম্পল কথা দুইটা কটাকটি গৈ তোমালোকৰ হ'বগে 25 গম পালানে গতিকে তোমালোকৰ এই যোনখিনি সংঘবদ্ধ তথ্য আছে যিখিনি গ্ৰুপ ডাটা আছে এই তাৰ মিনটো হলগে তোমালোকৰ 25 ওকে সো একেবাৰে সহজ পদ্ধতি একেবাৰে চিন্তা কৰিব নালাগে আমি এনেকৈ সহজ সৰল ভাষাত বাকিখিনি অংক শিকি যাম আজি ভিডিঅটোত আমি খালি মাধ্য উলিয়াবলৈ শিকিলো প্ৰথম কথা হল গ্ৰুপ ডাটা আনগ্ৰুপ ডাটাৰ মাধ্য কেনেকৈ উলিয়াই শিকিলো তাৰ পিছত আমি গ্ৰুপ ডাটাৰ মাধ্য কেনেকৈ উলিয়াই শিকিলো গতিকে ভিডিঅটো যদি চাই ভাল লাগিল তেতিয়াহলে লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিবা লগতে এনেকুৱা ভিডিঅ আৰু যদি তোমালোকৰ এনেকুৱা অংকবোৰ শিকিবলৈ মন আছে বিএৰ বিশেষকৈ তেতিয়াহলে কমেন্টত মোৰ বুলি লিখি দিবা নেক্সট ভিডিঅত আমি মিডিয়ান শিকিম ঠিক আছে গতিকে আজি ভিডিঅটো ইমানেই আছিল থ্যাংক ইউ নেক্সট ভিডিঅত লগ পাম